মোৰ ল'ৰাটো আনি দিয়াচোন নহয় দুখ নকৰিবা এটা মোৰ ল'ৰাটো আনি দিয়াচোন নহয় মই একো ক'ব নোৱাৰো ঈশ্বৰ মোৰ ল'ৰাটো এতিয়া কোনো দুইটা ঠেং ভাঙি যেতিয়া তাই কিবা কোনে চাব এতিয়া বাৰু আজি 3 বছৰ হৈছে চিঠি পাতিবলৈ নাপালোৱে মাক গুচি গ'ল এতিয়া সকলোখিনি মোৰ ওপৰত দি ঠিক আছে ধৈৰ্য ধৰিব লাগিব এতিয়া বিপদ এটা কোনো উপায় নাই কিবা এটা কৰি দিব আপুনি নহ'লে কি কৰোঁ কেনেকৈ চলিব দেৱজিতৰ আৰু তৰুণ শইকীয়াৰ ভতিজাক মই তেখেতৰে হস্পিটেল গৈছে তাক আনিবলৈ ল'ৰা ছোৱালী মোৰ ল'ৰাটো আনি দিয়াচোন নহয় দুখ নকৰিবা এটা মোৰ ল'ৰাটো আনি দিয়াচোন নহয় মই একো ক'ব নোৱাৰো ঈশ্বৰ মই কি ক'ম এতিয়া যাতে ছোৱালীকেইজনী আৰু সুখে শান্তিৰে ঘৰলৈ ঘূৰি আহক চাবাহঁত আৰু নাতি দুটা মই ক'বলৈ ভাষাই নাই মোৰ পুতু কলৈ গ'লি এইটোৱে মোৰ ল'ৰা আজি বৰ দুখৰ দিন এইটো কথা ক'বই পৰা নাছিলোঁ আমাৰ মাজৰ পৰা ইমান কেইজন ব্যক্তি হেৰাই গৈছে মই আৰু ক'ব নোৱাৰো একো ক'ব নোৱাৰো আৰু মই ইয়াতৰ বিষয়লৈ বছা ভৰলুৱাত যি 11জন ব্যক্তিৰ মৃত্যু হৈছিল বাছ দুৰ্ঘটনাত সেই বছা ভৰলুৱাৰ 11জন ব্যক্তিৰ আজি আত্মাৰ সদ্গতিৰ কাৰণে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু 11 দিনীয়া যি কাজকৰ্ম সেই কাজকৰ্মৰ কাৰণে ইতিমধ্যে ৰাজহুৱাভাৱে আয়োজন কৰিছে মই কেমেৰাজন প্ৰশান্তক দেখুৱাইছোঁ যে 11জন ব্যক্তিৰ ইতিমধ্যে ফটো ইয়াত ৰখা হৈছে আৰু প্ৰত্যেকজন ব্যক্তিকে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সকলোখিনি ব্যৱস্থা কৰিছে স্থানীয় ৰাইজ ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে বয়োজ্যেষ্ঠসকল উপস্থিত হৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলোখিনি ইতিমধ্যে গাঁৱৰ যি ৰাইজ বছা ভৰলুৱাৰ ৰাইজ সকলোখিনি আহিছে বিভিন্ন দল সংগঠন আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে আৰু অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ইতিমধ্যে এই স্থলীত উপস্থিত হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত অংশগ্ৰহণ কৰিব আমি পোনপটীয়াকৈ দেখুৱাইছোঁ মন্ত্ৰী অতুল বৰা ইতিমধ্যে এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈছে আৰু আমি এইটো আপোনালোকক জনাইছোঁ যে সেই যি বাছ দুৰ্ঘটনা দেৰগাঁৱৰ বালিজানত সংঘটিত হৈছিল 3 জানুৱাৰী দিনাখন তাত 12জনকৈ লোকৰ মৃত্যু হৈছিল আৰু 38জন লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই 12জন লোকৰ ভিতৰত 11জন ব্যক্তি আছিল এই বছা ভৰলুৱা গাঁৱৰ তাত 7 বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ ব্যক্তিলৈকে 11জন ব্যক্তিয়ে সেই ভয়াবহ আৰু শোকাবহ দুৰ্ঘটনাটোত ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছিলে তাৰ পিছতে 38জন লোক ইতিমধ্যে চিকিৎসাধীন হৈ আছিলে তাৰে সকলোখিনি প্ৰায়ে ঘৰলৈ আহিল মাত্ৰ 6গৰাকী এতিয়া গুৱাহাটী আৰু যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে মন্ত্ৰী অতুল বৰা ইতিমধ্যে উপস্থিত হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আমি দেখুৱাইছোঁ এক শোকাকুল পৰিৱেশ বছা ভৰলুৱাত ৰাজ্যৰ চৌদিশে ভোগালীৰ যি আনন্দ উল্লাস সেই আনন্দ উল্লাস অব্যাহত আছে তাৰ মাজতে কিন্তু নিস্তব্ধতাই বিৰাজ কৰিছে এই বছা ভৰলুৱা গাঁৱত যিখন গাঁৱৰ 11জনকৈ ব্যক্তি ইতিমধ্যে সেই ভয়াবহ তথা শোকাবহ পথ দুৰ্ঘটনাটোক মৃত্যুক আঁকোৱালি লৈছিল অতি
দুখৰ খবৰ বুলি ক'ব লাগিব আৰু আজি সেই 11জন বছা ভৰুলাৰ 11জন মৃত ব্যক্তিৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ ইতিমধ্যে ইয়াতে ৰাজহুৱাকে সম্পন্ন কৰিব আৰু সমান্তৰালভাৱে ৰাজহুৱাকে শ্ৰদ্ধাঞ্জলি যি 11জন ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে মন্ত্ৰী অতুল বৰাই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব তাৰ পিছতে স্থানীয় গাঁওবাসী তথা বিভিন্ন দল সংগঠনৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব 11 গৰাকী মৃত ব্যক্তিক আৰু একে সময়তে এই স্থানতে বছা ভৰুলোৱাৰ এই পথাৰতে ইতিমধ্যে 11জন ব্যক্তিৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন হ'ব ইতিমধ্যে ভকত সকলো ইয়াত উপস্থিত হৈছে এয়া মন্ত্ৰী অতুল বৰা আগবাঢ়িছে শ্ৰদ্ধাঞ্জলিৰ বাবে আমি পোনপটীয়াকৈ দেখুৱাই আছো দৃশ্য অতি দুখৰ বিষয় যি দুখে হয়তো অসমবাসীক সদায় কন্দুৱাই থাকিব সদায় অসমবাসীৰ মনত এই যিটো ভয়াবহ দৃশ্য এই দৃশ্যই সকলোকে সদায় অন্তৰত আঘাত দি যাব আৰু আজি সেই ভয়াবহ দিনটোৰ 11 দিনত ভৰি দিছে আৰু 11 দিনত ইতিমধ্যে আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হৈছে মন্ত্ৰী অতুল বৰাই প্ৰথমে এগছি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি আৰম্ভ কৰিছে মৃতকসকলক ধূপ চাকি বন্তিৰে ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি বছা ভৰুলা গাঁৱৰ পৰা আজি উৰুকাৰ আগদিনাৰ এই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো যি পৰিৱেশে সকলোৰে হৃদয় চুই যাব সকলোৰে হৃদয়ে কান্দি উঠিব এনে এক পৰিৱেশ হয়তো কোনেও আশা কৰা নাছিল এনে এক পৰিৱেশ এই স্থানলৈ আহিব একেলগে 11জন ব্যক্তিক স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকল বিভিন্ন দল সংগঠনৰ লোকসকল ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি দেখুৱাইছো পোনপটীয়াকৈ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা ইয়াৰ পিছতে ৰাজহুৱা যি আদ্যশ্ৰাদ্ধ এই আদ্যশ্ৰাদ্ধৰ কাম ইতিমধ্যে আৰম্ভ হ'ব ভকতসকল ইতিমধ্যে উপস্থিত হৈছে নাম প্ৰসংগ হ'ব দিনজোৰা কাৰ্যসূচীৰ আজি 11জন ব্যক্তিৰ আত্মাৰ সদ্গতিৰ কাৰণে ইতিমধ্যে ইয়াতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধৰ যি কাৰ্যসূচী এই কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আমি দেখুৱাইছো পোনপটীয়াকৈ দৃশ্য মন্ত্ৰী অতুল বৰাই প্ৰত্যেকজন মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে ইতিমধ্যে চাকি ধূপ জ্বলাই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছে যাতে মৃতকসকলৰ আত্মাই চিৰশান্তি লাভ কৰে আৰু এইখিনিতে আমি যি ছগৰাকী বৰ্তমান মন্ত্ৰীগৰাকী ইতিমধ্যে প্ৰাৰ্থনা কৰিছে আৰু মৃতকসকলৰ আত্মাৰ সদ্গতিৰ বাবে ইতিমধ্যে প্ৰাৰ্থনা কৰিছে সকলোৱে আমি দেখুৱাইছো বছা ভৰুলা গাঁৱৰ পৰা আমি পোনপটীয়াকৈ দেখুৱাইছো এই দৃশ্য আৰু একে সময়তে ছগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে সেই ছগৰাকী ব্যক্তিক আমি সোনকালে আশু আৰোগ্য কামনা কৰিছোঁ ভগৱানে সেই ছগৰাকী ব্যক্তিকো সুস্থ কৰি এই বছা ভৰুলা গাঁৱলৈ ঘূৰাই আনক আৰু ইয়াত ইতিমধ্যে যি এক স্বাভাৱিক পৰিৱেশ সেই পৰিৱেশ যাতে পুনৰ ঘূৰি আহে গাঁওখনলৈ তাৰে আমি প্ৰাৰ্থনা জনাইছোঁ ইতিমধ্যে পুষ্পাঞ্জলি অৰ্পণ কৰিছে প্ৰত্যেকগৰাকী মৃতকৰ যি ইয়াত প্ৰতিচ্ছবি লগোৱা আছে তেখেতসকলৰ প্ৰতিচ্ছবিত মন্ত্ৰী অতুল বৰাই পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি দেখুৱাই আছো পোনপটীয়াকৈ দৃশ্য সঁচাই অতি মৰ্মান্তিক সেই 3 জানুৱাৰীৰ যি ঘটনা এই ঘটনা ৰাজ্যবাসী তথা দেশবাসীয়ে শোক কৰিছিল য'ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ইতিমধ্যে শোক প্ৰকাশ কৰিছিল সকলো দল সংগঠনে ইতিমধ্যে শোক প্ৰকাশ কৰিছিল যি ঘটনা সকলোৰে হৃদয়ত সদায় সজীৱ হৈ থাকিব সেই ঘটনা ঠিক একেদৰে তেনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে ইতিমধ্যে সকলোৱে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছে আৰু সকলো সচেতন হ'বৰ কাৰণে ইতিমধ্যে সকলোকে আহ্বান জনাইছে আমি দেখুৱাইছো পোনপটীয়াকৈ ইয়াৰ পৰা ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে ইয়াৰ পিছতে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ যি কাম সেই কাম ইতিমধ্যে অনুষ্ঠিত হ'ব ভকতসকল ইতিমধ্যে ইয়াত উপস্থিত হৈছে 2024 বৰ্ষৰ আৰম্ভণিতে 3 জানুৱাৰী তাৰিখে খুব কাহিলী পুৱাই দেৰগাঁৱত বছা ভৰুলা গাঁৱৰ কেইবাগৰাকীও লোক নিহত হ'ল এক মটৰ দুৰ্ঘটনাত অত্যন্ত দুৰ্ভাগ্যজনক এতিয়া আজি গাঁৱৰ ৰাইজ বিভিন্ন দল সংগঠন সকলো লগ খাই আজি ইয়াত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিছে পৰিয়ালৰ লোকসকলো আহিছে যিটো সময়ত সমগ্ৰ অসমৰ ৰাইজে বিহুৰ উৰুকাৰ কাৰণে প্ৰস্তুতি চলাইছে কাইলৈ যিহেতু উৰুকা তেনে সময়ত আজি এটা মৰ্মান্তিক দৃশ্য এই গাঁওখনত নিমাওমাও এক পৰিৱেশ
আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকৰ বিদেহ আত্মাই চিৰ শান্তি লাভ কৰে আৰু কেইবাগৰাকীও এতিয়াও চিকিৎসাধীন হৈ আছে চিকিৎসাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে স্বাস্থ্য বিভাগে যিমান পাৰে সাপোৰ্ট দিছে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে ঘটনাটোত দুখ প্ৰকাশ কৰিছে আৰু অনুসন্ধানৰ ব্যৱস্থা কৰিছে এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয় কাৰণ নতুন বছৰত দেখা পোৱা যায় যে 1 জানুৱাৰীত বা সেইকেইটা দিনত পিকনিক বা ৰাস্তাই পদূলিয়ে বহুতবোৰ ঘটনা হয় যথেষ্টখিনি কমিছে কিন্তু তৎসত্ত্বেও এতিয়াও বিভিন্ন ঠাইত এনেধৰণৰ ঘটনা পৰিঘটনা হৈ আছে তো আমি বিশেষ আৰু আজিৰ দিনটোত কি কম পৰিয়ালৰ যিসকল লোক আত্মীয় স্বজন তেওঁলোকলৈ গভীৰ সমবেদনা জনাইছোঁ